सारी चका घूरिलेहे सने सने घर चले सारी चका घूरिलेहे जीवन आगुवाई मोर फुटा कपालरे चकुरी घूरी 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 उभति जिनी जाए माथु बेजारके पाय तेहे करि दे सरू घर एखनि पृथिवीखनरे खनिकर तो here আৰু a new day and a new vlog বিশ্বকৰ্মা পূজা বুলি ঘৰত অলপ আয়োজন চলিছে আৰু ঠগি চগি দিছে ধুনিয়াকে এতিয়া মানে কি মায়াবিনীক থব লাগিব ৰব স্কুটি থোৱা মেইন আজি তো ব্লগ ধুই ৰাও যেহেতু আমাৰ ঘৰ পাহাৰৰ ওপৰত ন তো সেইকাৰণে মানে যিমান যি বাহন আছে সব মানে মানুহে তলতে থয় সেইকাৰণে পানীত অলপ অসুবিধা হয় মানে কি গাড়ী চাৰি ধুনতে সেইকাৰণে এনেকে বটল লৈ লিছো এনেকে মানে অলপ কিবা কি ব্যৱস্থা কৰিব লাগিব আৰু এনেকে ধুম আৰু পাহাৰত যি সকল মানুহ আছে তেওঁলোকৰ বাইক স্কুটি গাড়ী অটো যি আছে আৰু সব ইয়াতে থৈ দিয়ে মই মায়াবিনীক থৈ দিও একদম সেফ থাকে ইয়াত বেলেগ কিবা নহলো কিন্তু এই শ্যাম্পুটোৱে মেইন আৰু এই গাড়ী ধোৱাৰ কাৰণে আৰু বেষ্ট হয় তো এই শ্যাম্পু টেম্পু বঢ়িয়াকৈ লগাই দিলোঁ একদম এটা ধুব লাগে খালি পানীৰ যি অসুবিধা না দিগদাৰ বিৰাট তো গোটেই শ্যাম্পু মাৰি একদম ৰুকি ৰুকি ঘঁহিলোঁ একদম গোটেই এটা খালি পানী মাৰিব লাগে মানে এনেকৈ জাষ্ট নিয়মখিনি কৰি থৈছোঁ মানে অলপ পানীৰ অভাৱ না সেইকাৰণে এটা পানী মাৰি দিওঁ বঢ়িয়াকৈ বটল দুটা আনিছিলোঁ আৰু আনিব লাগিব চাগে দুটা বটল দি নহ'ল ইয়াতে 4.5 লিটাৰৰ পানী আছিল আৰু এক বটল আনিব লাগিব মানে 2 লিটাৰৰ পানীৰ এটা লৈ আহোঁ আৰু এক বটল লৈ লৈছো পানী তো এইখিনি দি হৈ যাব বঢ়িয়াকৈ ধোৱাটো হৈ গ'ল এতিয়া খালি মালা আৰু ধূপ লগাব লাগে সেইটো গা ধুইহে মানে লগাই আছোঁ মানে প্ৰত্যেকবাৰে কাৰ আছতে দিওঁ কিন্তু কালি সময় নহ'ল মানে সেইকাৰণে এনেকুৱা হৈছে নহ'লে মানে কি ওপৰত আমাৰ পাহাৰত পানীৰ মানে সেই ইমান প্ৰব্লেম নাই কিন্তু তলত যদি কিবা পানীৰ দৰকাৰ হয় তেতিয়াহ'লে প্ৰব্লেম তো গা পা ধুই ৰেডি এতিয়া মালা আৰু ধূপ দিম বুলি কৈছোঁ যে মানে মালা আৰু ধূপ কিনাই নাই এতিয়ালৈকে এতিয়া কিনিব যামহে ধূপৰ পেকেটত চাওক কাৰ ফটো আছে দিন ভাল যাব আজি দেখা দেখিয়ে গম পাইছোঁ এতিয়া ধূপ চুপ দি লওঁ বঢ়িয়াকৈ তাৰপিছত ওলাই যাম অলপ যি দেখিছোঁ বিশ্বকৰ্মা পূজা এইবাৰ মানে ভালেই যাব মানে ফটো চটো দেখি আজিৰ পৰা 6-7 বছৰ আগত মানে বিশ্বকৰ্মা পূজা বুলি ক'লে মানে ঘৰত নাথাকোৱে মই ডাইৰেক্ট সেই খাৰঘুলি যাওঁ জুবিনদাৰ ষ্টুডিঅ' তাতে মানে বিশ্বকৰ্মা পূজা ডাঙৰকৈ পালন কৰা হয় ন তাতেই কটাওঁ গোটেই দিনটো পূজা চূজা কৰোঁ খিচাৰি খাওঁ এনজয় কৰোঁ আৰু ধুনীয়াকৈ কিন্তু সেই দিন এতিয়া নাই এতিয়া সেই এনজয়মেণ্ট নিজৰ মাজতে বিচাৰিব লাগিব এতিয়া ঘৰত এইবোৰ দিছে কিবা কিবি খাই লওঁ ৰ'ব তো পেট পূজা কৰি ওলালোঁ আৰু মানে কি আজি এটা বস্তু ভাবিছোঁ ৰ'ব মানে কি বহু বছৰ আগত মানে মোৰ এটা বস্তু ৰেজিষ্টাৰ আছিল মানে কি এই ৰেপিডৰ এপটো যোনটো এপটো ৰেজিষ্টাৰ আছিল ন মানে আজি ভাবিছোঁ যে বিশ্বকৰ্মা পূজা বুলি এনেই অলপ মানে ৰেপিডৰ অলপ ট্ৰাই মাৰি চাই ৰ'ব ৰেপিড' চেলেঞ্জ মানে কিমান টকা মানে আৰ্জিব পাৰোঁ মানে এটা দুটা তিনিটা জিনটা যেইটা পাৰোঁ ৰাইড সেই মানে সেই মাথা মাৰিছোঁ ৰ'ব মানে কি চাই লওঁ চেষ্টা কৰি চাওঁ এতিয়া মানে চব ৰেডি আছে ইয়াত লগাই ল'ম মোবাইলটো তাৰপিছত আজি অলপ ৰেপিড' মাৰিম ৰ'ব চাওঁ কেনে লাগে মই প্ৰত্যেকটো ভিডিঅ'ত য'ত য'ত যাওঁ চবতে পইচা খৰচ হয় কিন্তু আজিৰ এই ভিডিঅ'টোত পইচা খৰচ নহয় উল্টা পইচা পামহে পইচা আৰ্ণ কৰিম তো বলক এটা নতুন এক্সপিৰিয়েঞ্চ লৈ চাওঁ আজি ৰেপিড' তো এক জেগাত ৰখি দিলোঁ তাৰপিছত এপ্লিকেশ্যনটো অন কৰি দিলোঁ ৰেপিডৰ এতিয়া লাহেকৈ এনেকৈ অন ডিউটি মানে অফ ডিউটি কৰিব লাগে তো এনেকৈ মাৰি দিলোঁ অন কৰি দিলোঁ এতিয়াৰ পৰাহে ফোন আহিব ৰ'ব কিমান টাইম লাগে চাওঁ ৰ'ব এই ফোন আহি থাকিব ৰ'ব প্ৰথমতে তেলটো ভৰাই লওঁ তেল নাই যদি আধা ৰাস্তাত তেল চেজ হৈ যায় চেজ সেইকাৰণে প্ৰথমতে তেলটো ভৰাই লওঁ পেট্ৰল ভৰাব লওঁতেই এটা ৰাইড লাগিলে ৰ'ব টিংকৈ বাজি উঠিছে এতিয়া কি বা টিপিব লাগে ইয়াত গ' টু লোকেশ্যন গ' টু পিক আপ আচ্ছা পাটাৰকুচিত এই পাটাৰকুচিত লাগিছে মানে 6 মিনিট ঘূৰি যাব লাগিব ক'ত এই হ'ব লওক যাওঁ মানে লোকেশ্যন মতে গৈ থাকোঁ কল কৰি চাওঁ ৰ'ব মানে লোকেশ্যনটোৰ কাৰণে হেল্ল' অঁ ক'ত আছে আপুনি হেল্ল' অঁ ৰেপিড' বুক কৰিছিলে অঁ কোনখিনিত আছেনো মনসা মন্দিৰ এই ফিল্ডখনৰ ওচৰত নেকি পাটৰকুচি ফিল্ডৰ ওচৰত নেকি মনসা মন্দিৰ ন গীতা মন্দিৰ শিৱ মন্দিৰ আছে যে তলেদি ৰাস্তা গেলে শিৱ মন্দিৰ মানে কি কোনফালে মই ধৰিব পৰা নাই কথা কওঁতে থথা লাগি গৈছোঁ মানে ক'ব পৰা নাই ক'ত যাব লাগে কি কৰিব লাগে সেইখন ট্ৰাই কৰি চাওঁ গৈ লওঁ তালৈকে লোকেশ্যন আহি পালোঁ এতিয়া মানে কাষ্টমাৰজনে যাব হাতীগাঁও তো হাতীগাঁৱলৈকে থ'ব লাগিব তো প্ৰথম ৰাইডটো পালোঁ মানে কি ভাইটি এজনক লগ পালোঁ তোমাৰ নাম কি আছে আনন্দ আচ্ছা তো আনন্দ হে না তোমাৰ নাম हाँ मिलके अच्छा लगा हाँ ठीक है तो इतना नेक्स्ट राइड तो लगिसे नेक्स्ट राइड तो ले लो प्रथम राइड तो कमप्लीट हो गल प्रथम राइड पाइছো মই 43 रुपीस
43 এটা মানে এইটো শেষ নহওঁতে আৰু এটা লাগিলে এই হাতীগাঁও এইফালে অলপ চাৰিফালে আছে এইটো চাইডে তো তাতে লৈ লওঁ মানুহজনক মই মানে চব কাষ্টমাৰৰ লগত ইণ্টাৰেক্ট নকৰিবও পাৰোঁ মানে কিছুমানে কথা পাতিবও পাৰে কিছুমানে নাপাতিবও পাৰে তেনেকুৱা আৰু মানুহ চাইহে মানে কথা পাতিম আৰু তো মানে এতিয়া গৈ আছোঁ তালৈকে আৰু এজন আছে তাক উঠাই লওঁ 2 নম্বৰ ৰাইডটো কমপ্লিট হৈ গ'ল মানে হাতীগাঁৱৰ পৰা উলুবাৰীলৈকে আহিছিলোঁ তো 80 ৰুপিজ হৈছে তো কেছ লৈ লৈছোঁ মানে কি এক্সট্ৰা চাৰ্জ কৰা নাই মই কাৰণ যিখিনি হয় সেইখিনিয়ে ল'ব লাগে তো এতিয়া 3 নম্বৰ ৰাইডটো লাগি গ'ল 3 নম্বৰটো যাব কামাখ্যা আজি দিনটো কিন্তু মজা যাব দে কাৰণ বিশ্বকৰ্মাৰ বাবাৰ বাহন গজৰাজক দৰ্শন কৰিলোঁ এতিয়া বলক যাওঁ আৰু এটা ৰাইড পাইছিলোঁ কিন্তু লোকেশ্যন বিচাৰি পাওঁতে মানে কাটাই গ'ল মানুহজনে কাটি দিলে নে কি হ'ল গমেই নাপালোঁ এতিয়া ৰখিছোঁ বাপৰে মানে চলাই ভাল লাগে মানে মানুহক যোনটো মানে ৰাইড দিয়া হয় ভাল লাগে কিন্তু মানে নিজৰো পুৰা হয় আৰু মানে পইচাটো পোৱা যায় ন ভাল লাগে কিবা ভাল লাগিছে আজি বিশ্বকৰ্মা পূজা হ'লেও কিন্তু গাড়ী ঘোঁৰা একদম ফুল অন চলি আছে একদম এতিয়া আৰু এটা ৰাইড লাগিছে ৰ'ব ক'ত কানেক্ট হৈ আছিল ৰ'ব হা এক ছেকেণ্ড এই ক'তে ৰ'ব আৰু এটা ৰাইড লাগিছে ইয়াত এইজন উলুবাৰীত ইয়াত আগত আছে আগত মানুহজন আগত আছে তো তাক তেওঁক লৈ লওঁ লৈ আৰু তেওঁ পল্টন বজাৰ যাব তো পল্টন বজাৰত এৰি আৰু বেলেগ চাওঁ পাওঁ নে নাপাওঁ তো আজিৰ দিনৰ 3 নম্বৰ ৰাইডটো হৈ গ'ল আৰু ইয়াক লৈ আহিলোঁ পল্টন বজাৰলৈকে তোমাৰ নাম কি रितेश अच्छा तो याक लो हिलू अभी मतलब तुम लोग का वो जो रैपिडो में उठते हो तो एक्स्ट्रा चार्ज करते हैं ना हाँ मतलब मोस्टली करते हैं या फिर नहीं मोस्टली नहीं फ्रीक्वेंटली करते हैं लेकिन अच्छा फ्रीक्वेंटली करते हैं तो माने कि यार हेरी भाड़ा किमान हिसाब मैं चाई लওঁ तो यार भाड़ाটো হৈছে 30 টকা তো মই 30 টকাই ল'ম বেছি নলওঁ কাৰণ বহুতে বেছিকে চাৰ্জ কৰে ন 30 টকা যেত অনলাইন হবে না অনলাইন ঠিক আছে অনলাইন মানুহে কেনেকৈ ভালকৈ মাত খাৰ দিলে ভালো লাগে আৰু মানে কি আজি যি গৰমটো পৰিছে যে ফাটাফাটি গৰম পৰিছে বিশ্বকৰ্মা পূজা ফালি দিছে একদম আৰু মানে কি যিমান যে গুৱাহাটীত ফুৰা হৈ আছে ন আৰু মানে এই মালটো পাই আছোঁ অলপ হ'লেও মালটো পাই আছোঁ আৰু ফুৰা হৈ আছে ভাল লাগিছে কিবা এটা এতিয়া 4 নম্বৰ ৰাইডটো পাইছোঁ ৰ'ব ফোন কৰি আছোঁ কি কয় ফোন উঠাই নাই হেল্ল' हाँ हाँ आप कहाँ पे हैं होटल स्टारलाइन लोकेशन मारने से आ जाएगा ना हाँ ठीक है मैं आ रहा हूँ कहाँ पे जाएंगे খ্ৰীষ্টান বস্তি আচ্ছা ঠিক আছে মই আৰু যাব ওলাইছিলোঁ হে ইয়াত লিখা আছে লাষ্ট অৰ্ডাৰ হেজ বিন কেনচেল কি মানে আৰু তাইল একচেপ্ট এইবাৰ অলপ দূৰৰ মানুহ পাইছোঁ ৰ'ব মানে কি সেই জালুকবাৰী লংকেশ্বৰ সেইফালে যাব লাগিব মানে মানুহজন উঠাই লওঁ এতিয়া কি যাম বাপৰে জীৱন দিছ ইজ গুৱাহাটী মেট্ৰ' 80ত আহি পালোঁ কিন্তু দেখোন মানুহটো একদম ফোনে নুঠোৱা হ'ল এতিয়া চালোঁ যে কেনচেল কৰিছে কেনচেল কৰিলে মানে মই পাইছোঁ 8 টকা মানে ৰিটাৰ্ণ ৱালেটত পাইছোঁ কেনচেল কৰিলেও কিবা কিবি পাই বোলে ভালে বহুত ঘূৰিলোঁ পানী খাই লওঁ ৰ'ব বেয়া গৰম লাগিছে ঠাণ্ডা পানী কি যে কাণ্ড এটা হ'ল মই এই পল্টন বজাৰত ৰখি আছোঁ মানুহ এজনে মানে অৰ্ডাৰ আহিছে ৰাইড আহিছে ফোন কৰিব লৈছোঁ মানুহ এজন আহি কৈছে 100 টকা দে কি 100 টকা মই কি 100 টকা বিশ্বকৰ্মা পূজাৰ কাৰণে 100 টকা এটা দে বিশ্বকৰ্মা পূজাৰ 100 টকা মানে কি একো চিনি জানি নাপাওঁ কৈছে ৰেপিড' চালকখিনি 100 টকা দিব লাগে ইয়াতে যোনে ৰখায় মই কৈছোঁ যে আজিহে চলাইছোঁ ৰেপিড' চালা কি মানে 100 টকা কৈ 100 টকা সেই পূজাৰ কাৰণে নহয় চব এই মালফাৰ কাৰণে হেৰি কৰিব তো আৰু এটা ৰাইড মাৰা হৈ গ'ল এতিয়া ইয়াৰে পালোঁ 30 টকা তো 30 টকা ৰেটিং বাৰু ভালে 5টা ৰেটিং দি দিছোঁ আৰু এটা আহিলে হৈছে দে মই ভাবিছিলোঁ এইটো চেক কৰোঁ কিন্তু আহিলে আৰু এটা ৰিচিভ কৰি লওঁ ৰ'ব লাষ্ট ভাবি আছিলোঁ যে এটা ৰাইড পালে মানে এই ঘৰৰ ফালে যদি যাব পাৰোঁ মানে ভাড়াটো সেইফালে হ'লে ভাল হ'ব সেইফালৰ পৰা বন্ধ কৰি দিম আৰু এতিয়া পালোঁৱে মানে এই হাতীগাঁও ফালে আৰু এটা পাইছোঁ তো হাতীগাঁও পাই ড্ৰপ কৰি বন্ধ কৰি দিম আৰু নকৰোঁ ভাগৰ লাগিছে বহুত এতিয়া খালি ওচৰৰ ডিষ্টেঞ্চৰ ৰাইডবোৰ পালে ভাল আৰু বেছি দূৰত যাব মন নাই আৰু বহুত ভাগৰি গৈছোঁ মানে ওচৰত এটা দুটা মাৰি গুচি যাম আৰু ঘৰত তো আজিৰ 5 নম্বৰ অৰ্ডাৰটোত পালোঁ 62 ৰুপিজ তো টোটেল 5টা হ'ল এতিয়া লাষ্টত মানে কি কিমান হ'ব টোটেল কিমান পালোঁ মই সেইটো পিছত কম মই এই লাষ্ট এটা পাইছোঁ দিয়ক মাৰি দিওঁ কিবাকৈ ভাগৰো লাগিছে গৰমো লাগিছে একদম 1টা বজাত ওলাইছিলোঁ এতিয়া বাজিৰ 4টা 3 ঘণ্টা হ'ল লাষ্টটো কৰি দিওঁ আৰু উপায় নাই তো এতিয়া হাতীগাঁৱৰ পৰা কাহিলীপাৰা আহি পালোঁ আৰু ৰাস্তা চাওকচোন যি থেকমেক ৰাস্তা মানে অৱস্থাই নাই ৰাস্তাৰ আৰু মানে স্পীড ব্ৰেকাৰ দেখাই নাই এই মোবাইল চোবাইল পাল্টি উল্টি গৈছে মোৰ এই অৱস্থা হৈছে তাৰপিছত এইটো ৰাইডত পালোঁ 33 ৰুপিজ আৰু এটা লাগিল মানে ওচৰতে বেছি দূৰ নহয় এই ৱায়াৰলেছত তো মাৰিয়ে দিওঁ দিয়ক মানে যিমান আহি বন্ধ কৰিব খোজোঁ আহি যায় বন্ধ কৰিব খোজোঁ আহি যায় মাৰিয়ে দিওঁ দিয়ক উপায় নাই তো লাষ্টৰ 7 নম্বৰটো হৈ গ'ল ইয়াতে পালোঁ 30 টকা তো টোটেলটো কৈ আছোঁ মই টোটেলটো হৈছে এই আৰ্নিংটো মই কৈ আছোঁ আজিৰ আৰ্নিং হ'ল 240 তো মানে ইনচেণ্টিভ মিলাই মানে চব পাইছোঁ 316 ৰুপিজ তো এতিয়া বৰ্তমান আছোঁ ৱায়াৰলেছত শেষ কৰোঁ আৰু বহুত ভাগৰি গৈছোঁ 7টা ৰাইড মাৰিলোঁ 3 ঘণ্টাৰ ওপৰত ধেমালি নহয় প্ৰথম দিনা পাগলাই গৈছোঁ তো তেনেকৈ ভাগৰি দুখৰে ঘৰ আহি পালোঁ আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা বুলি ৰেপিড' চলালোঁ 7টা ৰাইড কৰিলোঁ তো আৰ্নিং হ'ল মই যে কৈছোঁৱে আৰ্নিং হ'ল
316 টকা আৰু মানে কি খৰচ হৈছে খৰচৰ ভিতৰত 100 টকাৰ তেল ভৰাইছোঁ আৰু 10 টকাৰ পানী খাইছোঁ মানে 110 টকা খৰচ হয় বাকী 200 টকা লাভ হৈছে আৰু তেনেকৈ তো মানে গুৱাহাটীত অলপ দিগদাৰ যদি মানে গাড়ীত মানে বাইকত বা যি হওক যি বাহন লয় আপুনি মানে মাইলেজ যদি ভাল দিয়ে তেতিয়াহ'লে প্ৰব্লেম নাই কিন্তু মাইলেজ কম দিলে মানে অলপ দিগদাৰ কিন্তু মায়াবিনীটো একদম মায়াবিনীয়ে আৰু মানে 48-50 তেনেকৈ মাইলেজ দিয়ে সেইকাৰণে ইমান প্ৰব্লেম পোৱা নাই মানে লাভটো অলপ সেই হিচাপত অলপ বেছিকৈ হৈছে তো তেনেকৈ আৰু তো জাষ্ট এটা এক্সপিৰিয়েঞ্চ লৈ চালোঁ তো কেনেকুৱা পালে জনাব ভিডিঅ'টো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 হা